এয়া ক'বলৈ ওলাইছোঁ তেতচুকু কুৰয়ানাগিয়ে লিখা আৰু তুষপ্ৰভা কলিতাই কৰা অসমীয়া অনুবাদ তত্ত্বচ্ছানৰ কাহিনী। প্ৰথম খণ্ড ৰেল ষ্টেচন। ঐমাচি শাখা ৰেলৰ পৰা তেওঁলোক জিউগাওকা ষ্টেচনত নামিল আৰু মাকে তত্ত্বচ্ছানক টিকেট পৰীক্ষা কৰা গেইটৰ ফালে হাতত ধৰি আগুৱাই নিলে। তাই আগতে তেনেকৈ ৰেলত উঠাই নাছিল। খামোচ মাৰি ধৰি থকা টিকেটটো দি দিবলৈ তাইৰ অকণো মন যোৱা নাই। মই এইটো ৰাখিব পাৰিমনে? তত্ত্বচ্ছানে টিকেট পৰীক্ষকজনক সুধিলে। নোৱাৰিবা, টিকেটটো তাইৰ পৰা লৈ তেওঁ উত্তৰ দিলে। তেওঁৰ টিকেট ভৰ্তি বাকচটোলৈ আঙুলিয়াই তাই সুধিলে, এইবোৰ গোটেইবোৰ আপোনাৰ? নহয়, এইবোৰ ৰেল ষ্টেচনৰহে। ওলাই যোৱা মানুহবোৰৰ পৰা টিকেটবোৰ লৈ লৈ তেওঁ উত্তৰ দিলে। তত্ত্বচ্ছানে বাকচটোলৈ একেথিৰে বৰ আশাৰে চাই চাই ক'লে, ডাঙৰ হ'লে মই ৰেলৰ টিকেট বেচিম। টিকেট পৰীক্ষকে এইবাৰ তাইৰ ফালে প্ৰথমবাৰলৈ চকু দিলে। মোৰ সৰু ল'ৰাটোৱেও ষ্টেচনত কাম কৰিব খুজিছে, গতিকে তোমালোকে একেলগেই কাম কৰিব পাৰিবা। তত্ত্বচ্ছানে একাষৰীয়া হৈ টিকেট পৰীক্ষকজনক ভালকৈ লক্ষ্য কৰিলে। মানুহজন লোদৰ পোদৰ, চশমা পিন্ধা আৰু বেছ মৰমীয়াল যেন লগালগ। কঁকালত হাত দুখন ৰাখি তাই এই বিষয়টো সাৱধানে বিবেচনা কৰিলে। আপোনাৰ ল'ৰাৰ লগত কাম কৰিবলৈ মই বেয়া নাপাম, তাই ক'লে। মই বাৰু ভাবি চাম, পিছে মোৰ এতিয়া লৰালৰি, নতুন স্কুল এখনলৈ যাওঁ। তাই মাক ৰৈ থকা ঠাইলৈ দৌৰি গ'ল আৰু যাওঁতে চিঞৰি গ'ল, মই টিকেট বেচা মানুহ হ'ম দেই। মাক আচৰিত নহ'ল। পিছে তেখেতে ক'লে, তুমি বোলে আকৌ চোৰাংচোৱাহে হ'বা। মাকৰ হাতত ধৰি খোজকাঢ়ি গৈ থাকোঁতে তাইৰ মনত পৰিল যে আগদিনালৈকে একেবাৰে খাটাং আছিল যে তাই এজনী চোৰাংচোৱা হ'ব খোজে। কিন্তু এবাকচ টিকেট নিজৰ দায়িত্বত থকাটো যে কেনে স্ফূৰ্তিৰ কথা হ'ব। সেইটো কথা এটা বঢ়িয়া ভাৱ তাইৰ মনত খেলালে। মাকলৈ মূৰ তুলি চাই তাই চিঞৰি চিঞৰি কথাটো ক'লে, আচলতে চোৰাংচোৱা হৈও মই টিকেট বেচা মানুহ হ'ব নোৱাৰিম জানো? মাকে উত্তৰ নিদিলে। সৰু ফুল এটা থকা ফেল্ট হেটটোৰ তলত তেওঁৰ মুখখন বেছ গম্ভীৰ। আচল কথা মাকৰ চিন্তা লাগিছে। নতুন স্কুলখনতো তত্ত্বচ্ছানক ল'ব নোখুজিলে কি গতি হ'ব? বাটেদি জঁপিয়াই জঁপিয়াই আং বাং কথা কৈ কৈ গৈ থকা তত্ত্বচ্ছানলৈ চালে তেওঁ। মাকৰ চিন্তাৰ কথা তাই গম নাপায়। সেইকাৰণে চকুৱে চকুৱে পৰোঁতে তাই আনন্দ মনেৰে ক'লে, মই এটা বেলেগ কথা ভাবিছোঁ। সেই ৰাস্তাই ৰাস্তাই বাজনা বজাই নতুন দোকানৰ জাননী দিয়া গানৰ দলটোৰ মানুহ হ'ম মই। মাকৰ মাতত হতাশাৰ পৰশ। আহা, দেৰি হৈ যাব। আমাৰ কাৰণে প্ৰধান শিক্ষক ৰৈ থাকিব লাগিলে বৰ বেয়া কথা হ'ব। আৰু কথা নহয়, কোনফালে গৈছা মন কৰা আৰু ঠিকমতে খোজকাঢ়া। সন্মুখৰ ফালে দূৰত এখন সৰু স্কুলৰ গেইট দেখা গৈছে।